নমস্কাৰ, আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম LP UP 4500 শিক্ষক নিযুক্তিৰ কাট অফৰ এক বিশ্লেষণ। ইতিমধ্যে আমি এটা ভিডিঅ' দিছোঁ, এইটো পাৰ্ট 2 হিচাপে আপোনালোকে বিবেচনা কৰিব। ইয়াত আমি LP আপাৰ প্ৰাইমেৰী হিন্দী টিচাৰ সকলোৰে আমি আলোচনা কৰিম। কিছু খৰকৈ কম, আপোনালোকে নিজৰ নিজৰ ডিষ্ট্ৰিক্টসমূহ কেটেগৰীসমূহ চাই ল'ব। ইয়াক আপোনালোকে কাট অফ বুলি নধৰি এক বিশ্লেষণ বুলি ধৰি ল'ব। এতিয়া প্ৰথমে আমি LP পৰা আৰম্ভ কৰিছোঁ, তাৰপিছত আপাৰ প্ৰাইমেৰী এছিষ্টেণ্ট টিচাৰ, ছায়েন্স টিচাৰ, হিন্দী টিচাৰ আৰু আছামিজ মিডিয়াম, বেংগলী মিডিয়াম সকলোখিনি আমি আলোচনা কৰিম। প্ৰথমতে LP কেইখনমান জিলা থাকি গৈছিলে, সেইকেইখনত চমুকৈ আমি ক'ব বিচাৰিছোঁ। প্ৰথমতে LP লখিমপুৰৰ ক্ষেত্ৰত যদি আমি চাওঁ, OBC MOBCৰ ক্ষেত্ৰত 5550টা পদৰ ক্ষেত্ৰত 60.438 আছিলে আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 60.756 আছিলে। গতিকে এইবাৰ এক্সপেক্টেড কাট অফ OBC MOBCত তাতকৈ যদি কিছু বেছি হয়, গতিকে আমি 61 এটা সুৰক্ষিত জন বুলি ধৰিব পাৰোঁ। আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত যদি কিছু পইণ্ট বৃদ্ধি হয়, 61.5 এটা সুৰক্ষিত জন হ'ব পাৰে। SCৰ ক্ষেত্ৰত লখিমপুৰত 5550টা পদৰ ক্ষেত্ৰত কাট অফ আছিলে 57.718 আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 58.376। গতিকে 4500ত কিমান হ'ব পাৰে? তাতকৈ যদি কিছু বৃদ্ধি হয় বুলিও আমি ধৰোঁ পইণ্ট হ'লেও, তেনেহ'লে 58 এটা ছেফ জন হ'ব পাৰে। ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 58.5 এটা ছেফ জন হ'ব পাৰে। আৰু খুব বেছি বৃদ্ধি হ'লে 59ৰ ওচৰলৈকে যাবগৈ পাৰে। অৰ্থাৎ 58.5ৰ পৰা 59 এটা ছেফ জন বুলি আপোনালোকে ধৰিব পাৰে যদি খুব বেছি হয়, আৰু যদি কম হয় 58 মানৰ পৰাই অহাৰ সম্ভাৱনা আছে। এতিয়া হ'ল ST প্লেইনছৰ ক্ষেত্ৰত 4524টা পোষ্ট আছে আৰু 5500ত ইয়াত 58.491 আছিলে কাট অফ। ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 57.508 আছিলে। গতিকে এইবাৰ কাট অফটো যদি কিছু বৃদ্ধি হয় বুলি ধৰোঁ, তেনেহ'লে 59 এটা ছেফ জন হ'ব পাৰে। আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত যিহেতু কম হৈছিলে, আমি 58 প্লাছত থকা প্ৰাৰ্থীসকল সুৰক্ষিত জনত আছে বুলি ধৰিব পাৰোঁ। LP লখিমপুৰৰ ক্ষেত্ৰত আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত 5550টাত 203টা পোষ্ট আছিলে আৰু কাট অফ আছিলে, আপোনালোকে কাট অফটো যথেষ্ট কম আছিলে আনৰিজাৰ্ভৰ ক্ষেত্ৰত। সেই হিচাপত 63.2 আছিলে আৰু ওমেনৰ ক্ষেত্ৰত 63.5 আছিলে। গতিকে আনৰিজাৰ্ভৰ ক্ষেত্ৰত 61.648 আছিলে আৰু ওমেনৰ ক্ষেত্ৰত 61.968 আছিলে। গতিকে সেই হিচাপত যদি আমি চাওঁ, লখিমপুৰৰ ক্ষেত্ৰত কিছু পইণ্ট বৃদ্ধি হ'লে আনৰিজাৰ্ভৰ ক্ষেত্ৰত 62 এটা ছেফ জন হ'ব পাৰে। আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত কিছু পইণ্ট বৃদ্ধি হ'লে 62.5 আৰু মেক্সিমামতকৈ মেক্সিমাম যদি বৃদ্ধি হয় 63 হ'বগৈ পাৰে। অৰ্থাৎ 62 প্লাছত থকা প্ৰাৰ্থীসকল এক সুৰক্ষিত জনত আছে বুলি ধৰিব পাৰিব। এতিয়া আমি আহিছোঁ আনৰিজাৰ্ভ কেটেগৰীৰ যি PWDৰ ক্ষেত্ৰত পোষ্ট নাছিলে, আৰু 4500ত PWDৰ ক্ষেত্ৰত 57 প্লাছ এটা সুৰক্ষিত জন হ'ব পাৰে। আৰু তাতকৈ কিছু কম থকা প্ৰাৰ্থীও PWDৰ ক্ষেত্ৰত সুৰক্ষিত জনত আছে বুলি ধৰিব পাৰি। আৰু অন্যান্য টি টাইপছ বা অন্যান্যবিলাকৰ ক্ষেত্ৰত কাট অফ যথেষ্ট কম হ'ব। 54-55 থকা প্ৰাৰ্থীও তেওঁলোকৰ অহাৰ সম্ভাৱনা আছে। আৰু ST প্লেইনছৰ ক্ষেত্ৰত ইতিমধ্যে আপোনালোকক কৈছোঁৱেই। গতিকে লখিমপুৰ এখন ট্ৰেণ্ডিং জিলা হিচাপত ভবাতকৈ কাট অফ কিন্তু কমাৰ সম্ভাৱনাহে আছে। ইয়াৰ পিছতে আমি নগাঁও জিলাৰ ক্ষেত্ৰত যদি চাওঁ, নগাঁৱৰ ক্ষেত্ৰত আপোনালোকে 5550টা পদত OBC MOBCত LPত 60.673 আছিলে আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 61.358 আছিলে। সেই হিচাপত এক্সপেক্টেড কাট অফ OBC MOBCত যদি এইবাৰ বৃদ্ধি হয়, কিছু হ'লেও বৃদ্ধি হ'লে 61 এটা ছেফ স্ক'ৰ হ'ব পাৰে। আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 61.5 এটা ছেফ জন হ'ব পাৰে। খুব বেছি হ'লে যদি দুইটাই 61লৈ যায়গৈ, তেনেহ'লে 61 প্লাছত থকা প্ৰাৰ্থীসকল ছেফ জনত আছে বুলি ধৰিব পাৰিব। ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 61.5ত থকা প্ৰাৰ্থীসমূহ ছেফ জনত আছে বুলি ধৰিব পাৰিব। আৰু ইয়াৰ পিছতে SCৰ ক্ষেত্ৰত যদি আমি চাওঁ, SCৰ ক্ষেত্ৰত 5550টা পদত 58.379 আছিলে আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 58.649 আছিলে। সেই হিচাপত যদি আমি চাওঁ, কিছু কাট অফ বৃদ্ধি হ'ব বুলি যদি আমি ধৰোঁ, তেনেহ'লে 59 এটা ছেফ জন হ'ব পাৰে।
আৰু ইয়াৰ পিছতে ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 58.649 আছিলে, গতিকে 59.3 এটা ছেফ জোন হ'ব পাৰে, অৰ্থাৎ 59.5 59.3 এটা ছেফ জোন হ'ব পাৰে। ST প্লেইনছৰ ক্ষেত্ৰত যদি আমি চাওঁ, ST প্লেইনছৰ ক্ষেত্ৰত 18টা পোষ্ট আছে 4500, আৰু 5500 কাট অফ আছিলে 56.758, আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 57.931 আছিলে। সেই হিচাপত আমি 4500 কাট অফ কিমান হ'ব পাৰে, সেই যদি তাতকৈ কিছু পইণ্টত বেছি বুলি আমি ধৰোঁ, গতিকে 57 এটা ছেফ জোন হ'ব পাৰে, আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 57.5 এটা ছেফ জোন হ'ব পাৰে। আনৰিজাৰ্ভৰ ক্ষেত্ৰত 5550টা পদত 62.512 আছিলে, ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 65 আছিলে। গতিকে সেই হিচাপত যদি আমি চাওঁ, এক্সপেক্টেড কাট অফ 4500, 63 প্লাছত থকা প্ৰাৰ্থীসমূহ ছেফ জোনত আছে বুলি ধৰিব পাৰে, আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত কিছু বৃদ্ধি হ'ব তাতকৈ। গতিকে টি টাইপছৰ ক্ষেত্ৰত 5550টাত কাট অফ আছিলে 52.391, আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 55.288। গতিকে 53 প্লাছত থকা প্ৰাৰ্থীসমূহ টি টাইপছত ছেভত থাকিব, আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত কিছু বৃদ্ধি হ'লে 55 মানলৈকে যাব পাৰে। আৰু এক্সপেক্টেড কাট অফ টি টাইপছৰ ক্ষেত্ৰত 4500 54 এটা ছেফ জোন বুলি ধৰিব পাৰোঁ দুইটাৰ মাজতে। আৰু 5550টাত PWD কাট অফ আছিলে 53.384, আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 58.076, আৰু 4500 এক্সপেক্টেড কাট অফ 55 এটা ছেফ জোন হ'ব পাৰে। গতিকে ধুবুৰীৰ ক্ষেত্ৰত যদি আমি চাওঁ, ধুবুৰীৰ ক্ষেত্ৰত 5550টা পদৰ কাট অফ আছিলে OBC MOBCত 60.097, আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 60.257, আৰু 4520টা পোষ্ট আছে, সেই হিচাপত এক্সপেক্টেড কাট অফ 61 প্লাছত থকা প্ৰাৰ্থীসমূহ ছেফ জোনত আছে বুলি ধৰিব পাৰি, আৰু মেক্সিমাম যদি যায় 61.5 হ'বগৈ পাৰে। ইয়াৰ পিছতে আমি যদি চাওঁ SCৰ ক্ষেত্ৰত 5550টা পদৰ ক্ষেত্ৰত 28টা পোষ্ট আছিলে, 4500 যিহেতু পোষ্ট নাই, গতিকে কাট অফ ডিছকাছ কৰাৰ কোনো কথা নাই। ST হিলছৰ ক্ষেত্ৰত 5518টা পোষ্ট আছিলে, আৰু 4507টা পোষ্ট আছে। এক্সপেক্টেড কাট অফ আমি 56 প্লাছত থকা প্ৰাৰ্থীসমূহ ছেফ জোনত আছে বুলি ধৰিব পাৰোঁ। টি টাইপছৰ ক্ষেত্ৰত 5511টা পোষ্ট আছিলে, আৰু 4508টা পোষ্ট আছে, গতিকে এক্সপেক্টেড কাট অফ আমি ধৰিব পাৰোঁ 53.5, আৰু 5500 যিহেতু 52.8 আছিলে, 53 প্লাছত থকা প্ৰাৰ্থীসমূহ ছেফ জোনত আছে বুলি আপোনালোকে ধৰিব পাৰিব। ST প্লেইনছৰ ক্ষেত্ৰত যদি আমি চাওঁ, ST প্লেইনছৰ ক্ষেত্ৰত কাট অফ আছিলে 54.832, আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 55.238, গতিকে তাতকৈ কিছু বৃদ্ধি হ'লে 56 এটা ST প্লেইনছৰ ক্ষেত্ৰত ছেফ জোন হ'ব পাৰে। গতিকে এক্সপেক্টেড কাট অফ আনৰিজাৰ্ভৰ ক্ষেত্ৰত কিমান হ'ব পাৰে, 4500 63 প্লাছত থকা প্ৰাৰ্থীসমূহ ছেফ জোনত আছে বুলি ধৰিব পাৰোঁ, আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 63.5 এটা ছেফ স্ক'ৰ হ'ব পাৰে। PWDৰ ক্ষেত্ৰত 12টা পোষ্ট আছিলে 5550টা পদত, আৰু এতিয়া 4506টা আছে, গতিকে এক্সপেক্টেড কাট অফ 57 হ'বগৈ পাৰে। গতিকে এতিয়া আমি আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত কেইখনমান জিলাৰ আপোনালোকক ক'ব বিচাৰিছোঁ। প্ৰথমতেই আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত এছিষ্টেণ্ট টিচাৰৰ ধুবুৰীত যদি আমি চাওঁ, ধুবুৰী জিলাৰ ক্ষেত্ৰত প্ৰথমতে আমি ক'ব বিচাৰিছোঁ, আপাৰ প্ৰাইমেৰী যিখন লিষ্ট আছে, সেই লিষ্টখনত আপোনালোকক জিলাভিত্তিক ক'লে বহুত দীঘলীয়া হ'ব, গতিকে আমি কিছু ইয়াৰ এভাৰেজত কিছু কথা ক'ব বিচাৰিছোঁ। আপাৰ প্ৰাইমেৰী এছিষ্টেণ্ট টিচাৰ আছামিজ মিডিয়ামত প্ৰথমতে আপোনালোকক ক'ব বিচাৰিছোঁ, যিহেতু টোটেল 616 পোষ্ট আছে টোটেল আপাৰ প্ৰাইমেৰী এছিষ্টেণ্ট টিচাৰ আছামিজ মিডিয়ামত, আৰু আনৰিজাৰ্ভত 338 পোষ্ট আছে। আৰু আনৰিজাৰ্ভত আটাইতকৈ বেছি পোষ্ট থকা জিলা হ'ল লখিমপুৰ, গোলাঘাট আৰু শিৱসাগৰ, এইকেইখন আটাইতকৈ বেছি পোষ্ট আছে। এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰত কাট অফটো যথেষ্ট হাই হয়, তথাপিতো আমি যদি এভাৰেজ হিচাপত ধৰোঁ, কোনো জিলাত হয়তো বেছি হ'ব পাৰে, কোনো জিলাত কম হ'ব পাৰে। গতিকে 65ৰ পৰা 66 এটা ছেফ জোন হ'ব পাৰে, অৰ্থাৎ 65 প্লাছত থকা প্ৰাৰ্থীসমূহ আনৰিজাৰ্ভৰ ক্ষেত্ৰত ছেফ জোনত আছে বুলি ধৰিব পাৰে, কিন্তু জিলা বিশেষে কোনোবাখনত 67 68ও হ'বগৈ পাৰে। OBC MOBCৰ ক্ষেত্ৰত তেনেদৰে 64.5 এটা ছেফ জোন হ'ব পাৰে, কিন্তু কোনো জিলাত 65 বা 66ও হ'বগৈ পাৰে। ধৰি লওক কোনো এখন জিলাত আনৰিজাৰ্ভত যদি 68 হয়, সেইখন জিলাত হয়তো কাট অফ গৈ 65 বা 66
হ'বগৈ পাৰে OBC MOBCৰ ক্ষেত্ৰত পোষ্টৰ সংখ্যা কম আছে পইণ্টতহে কিছু কম হ'ব অৰ্থাৎ যদি কোনো এখন জিলাত আনৰিজাৰ্ভত পোষ্ট 24টা আছে তেনেহ'লে তাত যদি 66 হয়গৈ গতিকে ইয়াত হয়তো 65.9 OBC হ'বগৈ পইণ্টতহে ইফাল সিফাল হ'ব পাৰে গতিকে আনৰিজাৰ্ভৰ ক্ষেত্ৰত 65ৰ পৰা 68 লৈকে থকাৰ সম্ভাৱনা আছে আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত কোনো কোনো জিলাত তাতকৈ বেছি হ'ব পাৰে OBCৰ ক্ষেত্ৰত 64.5 প্লাছত থকা দুই এখন জিলাত হয়তো আহিব পাৰে কোনো কোনো জিলাত কিন্তু কোনো কোনো জিলাত আকৌ 66 67ও হ'বগৈ পাৰে OBC MOBCৰ ক্ষেত্ৰত টি টাইপছৰ ক্ষেত্ৰত 63 64 প্লাছত থকা প্ৰাৰ্থীসমূহৰ সুযোগ আছে বুলি আমি ভাবিব পাৰোঁ SC ST ক্ষেত্ৰতো 63 প্লাছত থকা প্ৰাৰ্থীসমূহৰ সুযোগ আছে বুলি আমি ক'ব পাৰোঁ ST প্লেন্সৰ ক্ষেত্ৰতো 63 কৈ তললৈ অহাৰ সম্ভাৱনা নাই ST হিলছৰ ক্ষেত্ৰত 60 প্লাছত থকা প্ৰাৰ্থীসমূহৰ সুযোগ আছে বুলি আমি ক'ব পাৰোঁ PWDৰ ক্ষেত্ৰত 63 to 62.5ত থকা প্ৰাৰ্থীসমূহৰ সুযোগ আছে বুলি আমি ধৰিব পাৰোঁ বেংগলী মিডিয়ামৰ ক্ষেত্ৰতো তেনেদৰে 103টা পোষ্ট আছে আনৰিজাৰ্ভৰ ক্ষেত্ৰত যিহেতু তাত তিনিখন জিলা আনৰিজাৰ্ভৰ ক্ষেত্ৰত কোনো জিলাৰ ক্ষেত্ৰত হয়তো 67 68 হ'ব পাৰে আৰু কাট অফ আৰু কোনো জিলাত 65 66 লৈ নামিব পাৰে অৰ্থাৎ 65 প্লাছৰ পৰা 68 লৈকে আনৰিজাৰ্ভত এটা সুৰক্ষিত জন হ'ব পাৰে তাতকৈ বেছি থকা সমূহৰতো চিন্তাই নাই OBC MOBCৰ ক্ষেত্ৰত তেনেদৰে 65 প্লাছত থকা প্ৰাৰ্থীসমূহৰ সুযোগ আছে আনৰিজাৰ্ভৰ পৰা কিছু পইণ্টত কমিব কিমান হ'ব ক'ব নোৱাৰি কিয়নো যদি আনৰিজাৰ্ভৰ কোনো এখন জিলা যদি 67 হয়গৈ এইখনত হয়তো 65.8 এনেধৰণৰ OBC MOBCত হ'বগৈ পাৰে টি টাইপছৰ ক্ষেত্ৰত তেনেদৰে 63 to 62 প্লাছত থকা প্ৰাৰ্থীসমূহ অৰ্থাৎ 62 প্লাছত থকা প্ৰাৰ্থীসমূহৰ সুযোগ আছে বুলি ধৰিব পাৰি SCৰ ক্ষেত্ৰত 63 প্লাছত থকা প্ৰাৰ্থীসমূহৰ সুযোগ আছে বুলি ক'ব পাৰি আৰু ST প্লেন্সৰ ক্ষেত্ৰতো 63 আশে-পাশে থকাৰ সম্ভাৱনা আছে ST হিলছৰ ক্ষেত্ৰত 60 আশে-পাশে থকা প্ৰাৰ্থীসমূহৰ সুযোগ আছে বুলি ক'ব পাৰি PWDৰ ক্ষেত্ৰত দুটা এটাহে পোষ্ট আছে গতিকে PWDৰ ক্ষেত্ৰত পইণ্টত কিছু কম হ'ব ST প্লেন্স আৰু SCতকৈ অৰ্থাৎ 63 আশে-পাশে থকাৰ সম্ভাৱনা আছে গতিকে ইয়াৰ পিছতে আমি আহিছোঁ সায়েন্স টিচাৰৰ ক্ষেত্ৰত কাট অফ যথেষ্ট হাই হয় যেটো দুটা এটাকৈ পোষ্ট আছে কোনো জিলাত হয়তো আনৰিজাৰ্ভৰ ক্ষেত্ৰত টোটেল 102টা পোষ্ট আছে 67 প্লাছত থকাৰ সম্ভাৱনা আছে আনৰিজাৰ্ভৰ ক্ষেত্ৰত 67 প্লাছত থকাৰ সম্ভাৱনা আছে কোনো জিলাত হয়তো পইণ্টত কমি 66 হ'বগৈ পাৰে ঠিক একেদৰে OBC MOBCৰ ক্ষেত্ৰত পইণ্টত কিছু কমিব যদি আনৰিজাৰ্ভৰ ক্ষেত্ৰত জিলাখনত 67 হয় তেনেদৰে ইয়াত 66.8 হ'বগৈ তেনেদৰে পইণ্টতহে কিছু কমিব OBC MOBCৰ ক্ষেত্ৰত টি টাইপছৰ ক্ষেত্ৰতো 60 এটা দুটাকৈহে পোষ্ট আছে গতিকে 64 প্লাছত থকা প্ৰাৰ্থীসমূহৰ সুযোগ আছে SCৰ ক্ষেত্ৰতো 65 প্লাছত থকাৰ সম্ভাৱনা আছে ST প্লেন্সৰ ক্ষেত্ৰতো 65ৰ প্লাছত থকাৰ সম্ভাৱনা আছে ST হিলছৰ ক্ষেত্ৰত 60 প্লাছত থকা প্ৰাৰ্থীসমূহৰ আশা আছে বুলি ক'ব পাৰি PWDৰ ক্ষেত্ৰতো 62 প্লাছত থকা প্ৰাৰ্থীসমূহৰ পৰা 65ৰ ভিতৰত থকা প্ৰাৰ্থীসমূহৰ আশা আছে বুলি ক'ব পাৰি যিসমূহৰ বেছি আছে তেওঁলোক আনৰিজাৰ্ভত আহি যোৱাৰ সম্ভাৱনা আছে কিন্তু PWD প্ৰাৰ্থীসমূহৰ কাৰণে হুকিয়াকৈ ভেৰিফিকেশ্যন হয় তেওঁলোক আনৰিজাৰ্ভ কেটেগৰীত কেতিয়াও নাহে গতিকে PWDৰ ক্ষেত্ৰত কাট অফটো ST প্লেন্স বা SCৰ ওচৰে পাজৰে থকাৰ সম্ভাৱনা আছে পইণ্টত কিছু কমিব পাৰে গতিকে অন্যান্য SC ST এইবিলাকৰ যিবিলাকৰ হাই স্কোৰিং প্ৰাৰ্থী তেওঁলোকৰ আনৰিজাৰ্ভত নাম আহি যোৱাৰ সম্ভাৱনা থাকে গতিকে সায়েন্স টিচাৰৰ ক্ষেত্ৰত তেনেধৰণৰ হ'ব বেংগলী মিডিয়ামত সায়েন্স টিচাৰৰ ক্ষেত্ৰত যদি আমি চাওঁ টোটেল 51 পোষ্ট আছে আনৰিজাৰ্ভৰ ক্ষেত্ৰত 67 এটা সেফ জোন হ'ব পাৰে ঠিক একেদৰে 67ৰ প্লাছত থকা প্ৰাৰ্থীসমূহ সুৰক্ষিত জোনত আছে বুলি ধৰিব পাৰে OBC MOBCৰ ক্ষেত্ৰত তেনেদৰে 66 প্লাছত থকা প্ৰাৰ্থীসমূহ সেফ জোনত আছে বুলি ধৰিব পাৰে টি টাইপছৰ ক্ষেত্ৰত 64 প্লাছত থকা প্ৰাৰ্থীসমূহ এক সুৰক্ষিত জোনত আছে বুলি ধৰিব পাৰে SCৰ ক্ষেত্ৰত 63 to 64 এটা সেফ জোন স্কোৰ হ'ব পাৰে STৰ ক্ষেত্ৰতো 63 প্লাছত থকা প্ৰাৰ্থীসমূহৰ বাবে এটা সুৰক্ষিত জোন হ'ব পাৰে ST হিলছৰ ক্ষেত্ৰত 60 প্লাছত থকা প্ৰাৰ্থীসমূহ সেফ জোনত আছে বুলি ধৰিব পাৰি PWDৰ ক্ষেত্ৰত 63 প্লাছত থকা প্ৰাৰ্থীসমূহ সেফ জোনত আছে বুলি ধৰিব পাৰি বেংগলী মিডিয়ামৰ ক্ষেত্ৰত এতিয়া আমি আহিছোঁ হিন্দী টিচাৰৰ ক্ষেত্ৰত টোটেল পোষ্ট আছে 429 গতিকে হিন্দী টিচাৰৰ ক্ষেত্ৰত কাট অফ যথেষ্ট কমিব বুলি আশা কৰা হয় আৰু প্ৰকৃততে এছিষ্টেণ্ট টিচাৰ আপাৰ প্ৰাইমেৰীতকৈ কিছু কমিব গতিকে ইয়াত যিহেতু 199টা পোষ্ট আছে আনৰিজাৰ্ভ কেটেগৰীত কিছু জিলাত পোষ্ট 16টা 17টাকৈ আছে কোনো জিলাত 9টা মানকৈ পোষ্ট আছে গতিকে আনৰিজাৰ্ভৰ ক্ষেত্ৰত যিসকল প্ৰাৰ্থী 63 পৰা 64ৰ ভিতৰত আছে তেওঁলোক সেফ জোনত আছে অৰ্থাৎ 63 এটা সেফ স্কোৰ হ'ব পাৰে দুই এখন জিলাত হয়তো 62 প্লাছতো আহিব পাৰে
ঠিক একেদৰে OBC MOBCৰ ক্ষেত্ৰতো আনৰিজাৰ্ভতকৈ কিছু পইণ্টত কমিব যদি জিলাখনত 63 আনৰিজাৰ্ভৰ কাট অফ হয় তেনেদৰে ইয়াত OBC MOBCৰ ক্ষেত্ৰত 62.9 62.8 এটা এনেধৰণৰ হ'বগৈ পাৰে যিহেতু দুটা এটাকৈহে OBC MOBCৰ পোষ্ট আছে পইণ্টত কম হ'ব আনৰিজাৰ্ভতকৈ মাৰ্কছৰ ডিফাৰেন্সলৈ অহাৰ সম্ভাৱনা কম আছে টি টাইপছৰ ক্ষেত্ৰত 60 প্লাছত থকা প্ৰাৰ্থীসমূহৰ তেওঁলোকৰ সুযোগ আছে বুলি ক'ব পাৰি SCৰ ক্ষেত্ৰত তেনেদৰে 60ৰ আশে-পাশে থকা প্ৰাৰ্থীসমূহ তেওঁলোকৰ বা 60 প্লাছত থকা প্ৰাৰ্থীসমূহৰ সুযোগ আছে বুলি ধৰিব পাৰি ST প্লেন্সৰ ক্ষেত্ৰতো 60ৰ আশে-পাশে থকা 59.5 60 বা তাতকৈ বেছি থকা প্ৰাৰ্থীসমূহৰ সুযোগ থাকিব অৰ্থাৎ 60 এটা সেফ জোন হ'ব পাৰে ST হিলছৰ ক্ষেত্ৰত 58 59 থকা প্ৰাৰ্থীসমূহৰ সুযোগ আছে বুলি ক'ব পাৰি আৰু PWDৰ ক্ষেত্ৰত 60 প্লাছত থকা প্ৰাৰ্থীসমূহৰ তেওঁলোকৰ সুযোগ আছে বুলি ক'ব পাৰি বেংগলী মিডিয়ামৰ ক্ষেত্ৰত যদি হিন্দী টিচাৰ চোৱা যায় তেনেহ'লে টোটেল 111টা পোষ্ট আছে আনৰিজাৰ্ভৰ ক্ষেত্ৰত বেংগলী মিডিয়ামত 62 পৰা 64 এটা সেফ জোন হ'ব পাৰে অৰ্থাৎ কাট অফ 62.5 পৰা 64 ভিতৰত থকাৰ সম্ভাৱনা আছে কিন্তু কোনো জিলাত 62 63 হ'ব পাৰে আৰু OBC MOBCৰ ক্ষেত্ৰত তাতকৈ পইণ্টত কম হ'ব ধৰি লওক জিলাখনত কাছাৰ জিলাৰ ক্ষেত্ৰত যদি আনৰিজাৰ্ভত ধৰি লওক কাট অফ 63 হ'ল তেনেহ'লে OBC MOBCত হি 62.89 এনেধৰণৰ হ'বগৈ বা অন্য এখন জিলাত যদি কাট অফ 64 হয় তেনেহ'লে আনৰিজাৰ্ভ তেনেহ'লে কাট অফ OBC MOBCৰ ক্ষেত্ৰত গৈ 63.8 63.7 এনেধৰণৰ হোৱাৰ সম্ভাৱনা আছে টি টাইপছৰ ক্ষেত্ৰত 62 প্লাছত থকা প্ৰাৰ্থীসমূহৰ সম্ভাৱনা আছে ST 60 প্লাছত থকা প্ৰাৰ্থীসমূহ টি টাইপছত যিহেতু প্ৰাৰ্থী যথেষ্ট কম হয় ST প্লেন্সৰ ক্ষেত্ৰত 62 প্লাছত থকা প্ৰাৰ্থীসমূহৰ সম্ভাৱনা থাকিব টি টাইপছৰ ক্ষেত্ৰত 60 এটা সেফ স্কোৰ হ'ব পাৰে ST প্লেন্সৰ ক্ষেত্ৰত 62 এটা সেফ জোন হ'ব পাৰে যিহেতু আনৰিজাৰ্ভৰ ক্ষেত্ৰত 62 পৰা 64 ৰ ভিতৰত থকাৰ সম্ভাৱনা আছে OBC MOBCত 63 আশে-পাশে থকাৰ সম্ভাৱনা আছে গতিকে SC আৰু ST প্লেন্সৰ ক্ষেত্ৰত 62 এটা সেফ জোন হ'ব পাৰে তাতকৈ দুই এখন জিলাত হয়তো কমিবও পাৰে আৰু ST হিলছৰ ক্ষেত্ৰত 60ৰ আশে-পাশে থকা প্ৰাৰ্থীসমূহৰ সুযোগ আছে বুলি ক'ব পাৰি PWDৰ ক্ষেত্ৰত 62 এটা সেফ জোন হ'ব পাৰে গতিকে আজি আমি চমুকৈ বাকি থকা জিলাকেইখনৰ আটাইকেইটা কেটেগৰী মিলাই আপোনালোকক ক'লো পৰৱৰ্তী সময়ত আপোনালোকে সুকীয়াকৈ যদি বিচাৰে নিশ্চয় জনাব আৰু যিহেতু